টিয়ক পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবে এটি লোক নিৰ্মাণ বিভাগৰ পথ এতিয়া পুখুৰীত পৰিণত হৈছে। টিয়ক নগৰৰ পৌৰপতিগৰাকীৰ ৪ নং ৱাৰ্ডৰ মিধাখাত পথৰ ওপৰত এতিয়া এআঁঠু পানী। বাৰিষা আহিলেই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগে প্ৰায় 10খন গাঁৱৰ ৰাইজে। এই পথছোৱাৰ পানী ওলাই যাবলৈ কোনো নলা নাই। ফলত বাৰিষা এই পথছোৱা পানীৰ তলতেই থাকে। টিয়ক পৌৰসভাৰ টিয়ক নগৰক লৈ কোনো পৰিকল্পিত আঁচনি তৈয়াৰ নকৰাৰ বাবে টিয়ক নগৰখন এখন বিশৃংখলিত নগৰ হিচাপে পৰিগণিত হৈছে। মিধাখাত অঞ্চলৰ ৰাইজে এই ক্ষেত্ৰত পথটিৰ পানী ওলাই যাব পৰাকৈ নলা নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো পদক্ষেপ নললে পৌৰসভাই। মিধাখাত তিনিআলি এনেকুৱা এটা অৱস্থা য'ত পানী ডুব গৈ আছে। বিশেষকৈ এইটো আমাৰ টিয়ক পৌৰপতি এলেকা, টিয়ক পৌৰপতি ৱাৰ্ডৰ এইটো 5 নম্বৰ ৱাৰ্ড। আৰু বিশেষকৈ টিয়ক পৌৰপতিয়ে গামোচা পিন্ধাতে ব্যস্ত এতিয়া, য'ত ত'ত গামোচা। কিন্তু টিয়কৰ নিজৰ ৱাৰ্ডটোৰ আজিলৈকে তেওঁ চম্ভালিব নোৱাৰিলে, বেলেগত কি চম্ভালিব তেওঁ? প্ৰথম কথা, আজি এইটো ৰাস্তাত আমি অহা যোৱা কৰোঁতে ময়ে আজি 4জনী ছোৱালী পাৰ কৰি দিছোঁ বাইকে, ৰাতিপুৱা ওলাই আহি। কিমান মানুহৰ কষ্ট হৈছে। আজি মহিলাসকল ওলাই আহে, মহিলাসকল আহিব নোৱাৰে খোজকাঢ়ি, ল'ৰা ছোৱালী ওলাই আহে, ল'ৰা ছোৱালীও আহিব নোৱাৰে খোজকাঢ়ি। কিন্তু সদায় যদি এনেকৈয়ে থাকে তেওঁলোক গভীৰ নিদ্ৰা, তেতিয়াহ'লে আমাৰ টিয়ক টাউনখনৰ কি উন্নতি হৈছে? আমাক দেখাওক। আমি যে টিয়ক টাউন কমিটিত পৰি আমি যে আজি কৰ দিবলগীয়া হৈছে, সেই কৰৰ বাবদ আমাক কি দিছে? এটা ষ্ট্ৰীট লাইট দিলে, যিটো ষ্ট্ৰীট লাইটে গোটেই মিধাখাতখন পোহৰ কৰি দিয়ে। টিয়ক পৌৰপতিয়ে সেয়া দিলে আমাক। এটা বাল্টিং দিলেহি আমাক, 60 টকা আমি মাহেকত পইচা দিব লাগে। তাৰ বদলি আমাক একো নিদিলে। আজি এইটো ড্ৰেইন থকা হ'লে আজি এনেকুৱা অৱস্থা নহয় আমাৰ। আমি আজি ৰাইজ ওলাই আহিব নালাগে, তেওঁ আগত আহি আমাক সুধিবই লাগিছিল যে আপোনালোকৰ কি হৈছে। আমি আজি কিমান কষ্টত ভুগিছোঁ। তেওঁ অকল এটা ৱাৰ্ডতে ব্যস্ত হৈ থাকে। তেওঁ আজি মিধাখাতলৈ আহক, মিধাখাতৰ মানুহসকলেও আমি আজি 5 নম্বৰ ৱাৰ্ডৰ পৰা তেওঁ জিকাই পঠিয়াইছোঁ। তেওঁ এগৰাকী ভাল সৎ মহিলা বুলি আমি জিকাই পঠিয়াইছিলোঁ। কিন্তু আজি জিকাই আমাৰ ইয়াক আমি ভুগিছোঁ। আজি এনেকুৱা এটা পৰিস্থিতি বাধ্য কৰিছে আমাক। কি কয় কমপ্লেইন দিলে তেওঁলোকে আহিব কৰিব, ড্ৰেইন বনাব। আজি 3 বছৰ হৈ গ'ল, ড্ৰেইন নায়েই এতিয়ালৈকে। তেওঁ আৰু 2 বছৰ আছে। তেওঁ মানে এনেকুৱা হৈছে, আজি 5 বছৰৰ কাৰণে তেওঁক আমি উঠাই দিলোঁ, তেওঁক গোটাই লৈছে, 5 বছৰৰ পিছত তেওঁক খাব। সেয়াহে হৈছেগৈ এতিয়া। তাৰ আহ্বান আমি এটাই জানো, আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে, ড্ৰেইন লাগে প্ৰথম আমাক পানী নাইকিয়া কৰি দিব লাগে। আমাকতো কৰ দিছোঁ, আমি কৰ দিব লাগে, আমি পৌৰসভাক কৰ দিছোঁ। তাৰ বিনিময়ত আমাৰ ৰাস্তাটোকে আগধৰি ভাল কৰি দেখুৱাই দিয়ক। তাৰ বাহিৰে আমাক একো নালাগে।